আজি ৰাতিৰ সাজত মাছৰ টেঙা জোল বনাম। ইয়াত 4 পিচ, 4টাৰ বাবে 4 পিচ মাছ, 4টাৰ বাবে মানুহ 4 পিচ মাছ আনিছে। বেছিকৈ অনা নাই, ডাঙৰকৈ বেছি ফিক্স কৰাৰ কাৰণে আনিছে। ডাঙৰকৈ বহুত মানে এই পিছতে নাই কমে 100 গ্ৰামতকৈ বেছিহে আছে চাগে, নাজানিম ইমান মাছৰ হেৰি আছে। তাৰপিছত ইয়াত মাছৰ আৰু ইয়াত আছে এপিচ কুকুৰটো আছে, তাকো কাৰণেও লাগিব। তাৰপিছত আছে এপিছত নিশ্চয় এইটো মাথা আনিছে, এইটো ইয়াত পেটি ভাজি সতে এইখিনি বেঙেনা, ইয়াত বিলাহী কাটি থৈছোঁ, এইখিনি বনাম পেটি ভাজি। তাৰপিছত এয়া মধু সোলেং আৰু বিলাহী হেৰি কৰি আছোঁ, বনাই আছোঁ। ইয়াতে পানী দি পেলাই মাছটো ইয়াতে দি দিম। মই চাই থাকিবচোন মোৰ ভিডিঅ'টো। এতিয়া বিলাহী আৰু মধু সোলেং হ'ব। ইয়াত পানী মই দি দিছোঁ, পানীটো অকণমান বেছিকৈ দিব লাগিব। মাছ পিচ বেছি মই ফ্ৰাই কৰা নাই, ইয়াতে মানে সিজি বইল হ'ব লাগিব। দিনত দেউতা শ্ৰাদ্ধ আছিলে, শ্ৰাদ্ধ হৈ গ'ল। বহুত ভাগৰুৱা হৈ আছোঁ, কাৰণ মই সকলো কাম মই অকলে কৰিবলগীয়া আছে। মানুহজন ৰাতি আহি পালেহি, চব্জিটো ৰাতিলৈ মই চব বজাৰ সমাৰ কৰাৰ পৰা ধৰি সকলো মতাগত মানে সকলো কাম মই অকলে দায়িত্ব ল'বলগীয়া আছে। ইয়াতে পিঁয়াজটো এনেদৰে দি দিছোঁ, কাৰণ তেলতে মধু হেৰিটো বস্তুটো ভাজি থকা হৈছে যে, সেইকাৰণে তাতে দি দিছোঁ। ইয়াতে নহৰু আদা দি দিছোঁ, ইয়াতে দি দিছোঁ। আজি দিনৰ কৰ্মভাগ হৈ গ'ল। যেনেদৰে দেউতা আছিলে কৰ্মভাগ কৰিলোঁ, বহুত ভাগৰ লাগি আছে। এতিয়া খাই বৈ শুম আৰু নাইতো এতিয়া বাজিলে 9টা, চাৰে 9টা, মানে 8টা বাজিলে। এতিয়া বনাই আছোঁ। তাৰপিছত মিক্স লেবৰা ভাজি অকণমান বনাম। এয়া এইখিনি সতে মই এইখিনি মই এতিয়া ইয়াতে দি দিছোঁ। ইয়াতে ভাজি ইয়াতে নাইকিয়া কৰি দিব লাগিব। এনেকৈ দিছোঁ, নিমখ দিছোঁ, হালধি দিছোঁ, অলপ মছলা গুড়ি দি দিছোঁ। কাৰণ পেটি ভাজিটো মছলা গুড়ি অলপ দিলে তেতিয়া গোন্ধটো চেণ্টটো ভাল লাগে। ইয়াতে মই দিছিলে তেজপাত দি দিছোঁ। সেইফালে মোৰ দালি উতলিলে, এতিয়া মই ইয়াতে মাছটো দি দিম। মাছটো মই পিচকৈ দি দিম। মাছটো বহুত ডাঙৰ যে, বহুত মানে হেৰি লাগিব। মাছ পিচ ডাঙৰ হ'ল, সেইকাৰণে পানীত সোমোৱাই নাইকিয়া, ওপৰতে আছে। ইয়াতে মই জালুকৰ গুড়ি অলপ দি দিছোঁ, খাবলৈ ভাল লাগিব। ল'ৰা দুটাই জ্বলাটো দেখিলেই হয়, সেয়া খাবলৈ মনেই নকৰে। মই এইফালে মাছৰ জোলখিনি ঢাকি দিছোঁ, আৰু এইফালেও এয়া ঢাকি দিছোঁ। মোৰ দিনৰ সকামৰ এয়া দৈ 2টা থাকিলে, এটা দৈ 5 লিটাৰ সেইটো খোৱা হ'ল। এই 2টা থাকি গ'ল, কাৰণ বহুত মানুহ নাহিলে, আৰু মই মতাহে, সকলো মই মতা, আৰু ধানৰ দিন, খেতিৰ দিন, সেইকাৰণে মানুহ আহিবলৈ সকলো নোৱাৰে। সেইকাৰণে এই 2টা থাকি গ'লগৈ। একো কথা নাই, খাম, ঘৰতে খাম। এইখিনি প্ৰসাদ থাকিলে, এইখিনি থাকি গ'ল, কাৰণ মানুহ বহুত 3 ঘৰ 4 ঘৰমান নাহিলে, অহাৰ কাৰণে এইখিনি থাকি গ'ল। মানে সকামটো যেনেকৈ পাতিছিলোঁ, মানে বস্তু নহ'বগৈ বুলি ভাবিছিলোঁ, কিন্তু বহুত ধুনীয়াকৈ হৈ গ'ল। ভকতে খায়ো শলাগি গৈছেগৈ, সেইখিনি মোৰ থাকি গ'ল। দেউতাৰ আশীৰ্বাদত ধুনীয়াকৈ সকামখন পাতিলোঁ, একো হেৰি মানে সমস্যা নপৰাকৈ। মানুহজনে একো গমেই নাপালে। আমি ৰাতিৰ সাজত আজি সেইভাগে খাম। উতলি আছে, মই এইখিনি এতিয়া চিমত থৈ দিম মই।